So students, আমি তোমালোকক যেটো সেট থিওৰি বিষয়ে শিকাইছিলো তোমালোকে বহুতে হয়তো এখিনি লাষ্ট ক্লাছত যেখিনি লস শিকাইছিলো তোমালোকে বুজি পোৱা নাছিলা আমরা কি কি শিকাইছিলো suppose এটা সেট আছে a equals to 1 2 3 5 6 ঠিক আছে b এটা সেট আছে suppose 7 8 9 11 so তার ইউনিয়ন সেট তো ললে কিমান হ'ব a ইউনিয়ন b কিমান হ'ব দেখিলা কিমান আহি যাব 1 2 3 5 6 7 8 9 11 গুটেকিটা এলিমেন্ট আহি যাব ইউনিয়ন ঠিক আছে আৰু ইন্টারসেকশনত কি শিকাইছিল আমি তাৰ হে জিকিটাৰ তাৰ কি কমন এলিমেন্ট আহিব তাৰ মানে কি ইয়াত আই এর কমন এলিমেন্ট আছে জানো কমন এলিমেন্ট 1 2 3 4 5 6 আছে আৰু ইয়াত কি আছে ইয়াত তোমাৰ 9 সো আমাৰ কি হৈ যাব 7 8 9 আৰু 11 ঠিক আছে সো আমি এটা যদি এক্সপ্ৰেস কৰি বস্তুখিনি যদি আমি ইউনিয়ন ফৰ্মত লিখিম তেতিয়া আমাৰ এনেকুৱা ধৰণৰ থাকিব তো আমি ভেন ডায়াগ্ৰামটো পাইছিলা ডায়াগ্ৰামৰ সহায়ত মই আঁকি দেখাইছো দুটা আমি সেট পাইছিলো সাপোজ a আৰু b ঠিক আছে আৰু a যিটো পাৰ্টটো a পাৰ্টটো কিমান a ইউনিয়ন b কমপ্লিমেন্ট ঠিক আছে এই পার্টটো আমি কি লিখিছিলো a ইউনিয়ন b কি লিখিছিলো কমপ্লিমেন্ট সো এটো কি কমপ্লিমেন্ট পার্ট ঠিক আছে সো এতিয়া কথাটো হল আমি লাস্ট ক্লাসত শিকাইছিলো যেটো আইডেন্টিটি আইডেম্পটেন্ট আমাৰ যেটো ল আছিল হেতু কি আছিল a ইন্টারসেকশন অফ a লগত যেতিয়া a ইন্টারসেকশন কৰো তেতিয়া আমি কি পাম এটা কি পাম a পাম আৰু কি কৈছিলো এটো নাম্বার 1 আৰু এটা বস্তু শিকাইছিলো a লগত যেতিয়া ইউনিয়ন অফ a তাৰ মানে a নিজৰ লগত যেতিয়া ইউনিয়ন কৰো তেতিয়া a হয় আৰু এটো আমি সলভ কেনেকৈ কৰিছিলো এটো চাবা সলভ কেনেদৰে কৰিছিলো এখিনি বস্তু তোমালোকে লিখিবা সলভ কেনেকৈ কৰিছিলো সদায় চোৱা সদায় তোমালোকে সলভ কৰোতে লেফট হ্যান্ড সাইডৰ পাৰ্টটো চাবা এই লেফট হ্যান্ড সাইডৰ ফাৰ্স্টটো সলভ কৰোতে কি চাইছো এই লেফট হ্যান্ড সাইডৰ তোমালোকে পার্ট 2 কি আছে a ইন্টারসেকশন a তোমালোকে সদায় লেট কৰি লবা লেট এটা এলিমেন্ট লেট কৰি লবা x to 1 2 3 4 যিকোনো হ'ব পাৰে ঠিক আছে x এটা সদায় এলিমেন্ট লেট কৰি লবা কি হ'ব a লেফট হ্যান্ড সাইড তাৰ মানে a ইন্টারসেকশন a সো মই তোমালোকক এই পাৰ্টটো মই সাইডত দেখাই দিছো যদি ইন্টারসেকশন থাকে তেতিয়া তোমালোকে কি লিখিবা ইন্টারসেকশনৰ জেগাত n লিখিবা আৰু যদি ইউনিয়ন থাকে তাৰ জেগাত তোমালোকে কি লিখিবা অৰ হ'ব এটো তোমালোকে ফৰ্মুলা হিচাপে বনাই লবা সাইড ঠিক আছে সো ইয়াত কি আহিব x belongs to a আকৌ মাজত কি n ফৰ্মুলা দেই n ইন্টারসেকশন মানে n আহিব সো আকৌ কি আহিব x belongs to a x to a আছে x to a আছে তাৰ মানে কি কথাটো একেটাই নহয় জানো তো আমি দুটা x belongs to a লিখি না এটা লিখি x belongs to a সো x to a ইন্টারসেকশন a তো আছে আৰু x to কোন আছে a তো আছে তাৰ মানে কি a ইন্টারসেকশন a to ইয়াৰ কি সাবসেট নহব জানো সো এটা এলিমেন্ট এটা সেটত থাকিলে আৰু সেই এলিমেন্টটোৱে যদি বেলেগ এটা সেটত থাকে তেতিয়াহলে সেই প্ৰথম যেটো সেট হেতু সেকেন্ড সেটৰ কি হ'ব সাবসেট হ'ব এটো নাম্বার 1 দিবা সিমিলারলি তোমালোকে এটো ৰিভাৰ্সলি কৰি পেলাই দেখাবা কনভাৰ্সলি আৰু সিমিলারলি লিখিব পাৰা সিমিলারলি তোমালোকে এনেকৈ লিখিব পাৰা কি আহিব ইয়াত এটো প্ৰথমতে x belongs to a to লেট কৰি লবা তেতিয়া তোমালোকে কি পাবা ইমপ্লাইজ দিদি লিখি গৈ থাকিলে কি পাবা x belongs to a intersection a সো আমি কি হ'ব a is a subset of a intersection a নাম্বার 2 দিলা ঠিক আছে লিখা from 1 and 2 we will get this এক আৰু দুই পৰা আমি কি পাম সো a to ইয়াৰ সাবসেট আকৌ a to ইয়াৰ সাবসেট a intersection a is a subset of a and a is a subset of a intersection a so দুটা কম্বাইন কৰি পেলাই কি লিখিব পাৰো ইন্টারসেকশন এ লিখিব
সিমিলাৰলি তোমালোকে এনেকৈ এইটো প্ৰুফ কৰিবা মগৰ প্ৰবলেমটো কই প্ৰবলেমটো কইটোই নাই ইমান ইজি এটা প্ৰবলেম তো তোমালোকে প্ৰথমতে সদায় x belongs to যেটো সেট লেফট হ্যান্ড সাইডত থাকিব সেইটো লেট কৰি লবা যদি n থাকে যদি ইন্টারসেকশন থাকে তেতিয়া n আহিব আৰু যদি ইউনিয়ন থাকে তেতিয়া or আহিব এনেকৈ তোমালোকে সেকেন্ডটো কৰিবা ঘৰত এনেদৰে তোমালোকে কি কৰিব পাৰা বিভিন্ন ধৰণৰ প্ৰবলেম বিলাক এনেকুৱা ধৰণৰ আইডেন্টিটি ল আহিব আইডেন্টিটি লটো আমাৰ কি আছিল a union phi equals to a এটো আইডেন্টিটি ল আছিল আমাৰ চাবা লাষ্ট ক্লাছত মই কৈছো আৰু কি আছিল a লগত আইডেন্টিটি কি union phi equals to a ঠিক আছে আৰু এটা সেকেন্ডটো হ'ব আৰু ফাৰ্স্টটো আৰু সেকেন্ডটো কি আছিল আমাৰ a intersection u equals to a ঠিক আছে এগিটা তোমালোকে কেনেকৈ সলভ কৰিছিলে এটা মই কৰি দেখাইছো ফাৰ্স্টটোকে কৰি দেখাইছো স্যাৰ তোমালোকে যেতিয়া এটো সলভ কৰা সদায় মই কি কৈছে ক্লাস যেটো কোৱেশ্চন আমি কৰাইছিলো তাত কি কৰাইছিলো এই যেটো লেফট হ্যান্ড সাইড হেতুত আমি x টা এলিমেন্ট লেট কৰিলাম ঠিক আছে x টা এলিমেন্ট লেট কৰিলে কি হ'ব তাৰ মানে x টো ক'ত আছে এই সেটটো আছে লেফট হ্যান্ড সাইডত থকা সেটটো সো let x belongs to কি হ'ব x টো ক'ত অন্তৰ্ভুক্ত সো তোমালোকে লিখিলবা x belongs to এই লেফট হ্যান্ড সাইডত থকা টাৰ্মটো থাকিব x belongs to কি হ'ব a union phi union থাকিলে কি ফৰ্মুলা or so x belongs to a লিখিলবা union আহিব মানে or union হৈ যায় আকৌ কি লিখিবা x belongs to phi how next টাৰ্ম তোমালোকে ইমপ্লাইজ দি লিখিব পাৰিবা কি লিখিবা so x belongs to হেতু ক'ত আছে a টো আছে or phi আছে তাৰ মানে কি আছে হয় a আছে নহলে নাল সেটত আছে তো তোমালোকে কম্বাইন কৰি পেলাই x belongs to a বুলি লিখিব নোৱাৰিবা right নাই পাই obviously পাই or আছে x to নাল সেটত আছে আইদাৰ নাল সেটত আছে নহলে ক'ত আছে x belongs to a আছে নহলে ক'ত আছে a phi আছে নাল সেটত আছে হ'ব না সো আমি কম্বাইন কৰি পেলাই ax belongs to phi টো লিখো সো ইয়াত or আছে সো আমি কি লিখি দিম ডাইৰেক্টলি লিখি দিম সো কি হ'ব a union phi is a subset of a নাম্বাৰ 1 দিলা আকৌ সিমিলাৰলি তোমালোকে এটো কৰিবা সিমিলাৰলি a is a subset of a union phi এটো question number 2 দিবা very important so 1 আৰু 2 পৰা কম্বাইন কৰি কি লিখিবা so a union phi to a subset আকৌ a to core subset a union phi subset দুটা সেট যেতিয়া ইকুৱেল হিটোৰ লগত সাবসেট হয় তেতিয়া হলে কি লিখো তেতিয়া হলে আমাৰ কি হৈ যায় সেই সেট দুটা ইকুৱেল হৈ যায় a is a subset of b b is a subset of a কম্বাইন কৰিলে কি লিখিব পাৰিম a equals to b ঠিক আছে সো ইয়াত যেনিবা কি আছে a union phi আৰু a আছে সো ডাইৰেক্টলি লিখি দিয়া a union phi equals to a সিমিলাৰলি তোমালোকে এনেকৈ এটো কৰিবা ঘৰ সো অনলাইন ক্লাছৰ থ্ৰুদি আমি বহুতখিনি বস্তু বুজাৰ কাৰণে সম্ভৱ নহয় যদিও যিমানখিনি আমি বস্তু বুজিবলৈ ট্ৰাই কৰিব পাৰো হেতু কাৰণে ঘৰত তোমালোকে অলপ বস্তুখিনি যিমানখিনি পাৰা অকমান অলপ চাই থাকিবা আৰু তোমালোকৰ হেতু থ্ৰুদি তোমালোকৰ কি হ'ব ক্লাছটো বুজাৰ হেল্প হ'ব থ্যাংক ইউ